কেৱল আৰ্য বিদ্যাপীঠতে নহয়, যোৰহাটৰ জিষ্টৰ বোৰ্ড অফ গভৰ্ণৰ্ছৰো সদস্য আছিল শ্যামকানু মহন্ত। সফল উদ্যোগী হিচাপে শ্যামকানু মহন্তক এই সন্মান দিছিল ৰাজ্য চৰকাৰে। জিষ্টত শ্যামকানুক 3 বছৰৰ বাবে মনোনীত কৰা হৈছিল বোৰ্ড অফ গভৰ্ণৰ্ছৰ দৰে সন্মানীয় পদবীত। IITৰ অধ্যাপক, অইলৰ শীৰ্ষ কাৰ্যবাহী বিশিষ্ট শিক্ষাবিদৰ সৈতে একেটা নিৰ্দেশনাতে হৈছিল শ্যামকানুৰ মনোনয়ন। অৱশ্যে এতিয়াও আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ পৰা অপসাৰণ কৰা নাই শ্যামকানুক। মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই শ্যামকানুক অপসাৰণ কৰিবলৈ 24 ছেপ্টেম্বৰতে পত্ৰ প্ৰেৰণ কৰিছিল উচ্চ শিক্ষা সঞ্চালকালয়লৈ। কিন্তু ৰহস্যজনক কাৰণত জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানুক অপসাৰণ কৰা নাই উচ্চ শিক্ষা সঞ্চালকালয়ে। এতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটিছে। উল্লেখযোগ্য যে 2021 চনত নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ অফ প্ৰেক্টিছ আছিল শ্যামকানু। কাজিৰঙা বিশ্ববিদ্যালয়ৰ গভৰ্ণিং বডিৰো সদস্য আছিল শ্যামকানু মহন্ত। এতিয়া কথা হ'ল, এনেধৰণে এগৰাকী উদ্যোগী কি কাৰণত একাংশ মহাবিদ্যালয়ৰ গভৰ্ণিং বডিত স্থান লাভ কৰিছিল, নাম সন্নিৱিষ্ট হৈছিল, এয়া এক ডাঙৰ বিষয়। প্ৰসংগটো বহুত এটা গুৰুত্বৰ। এই মুহূৰ্তত আমাৰ সৈতে ফোন লাইনত আছে যোৰহাটৰ পৰা পৰমানন্দ বৰা। পৰমানন্দ বৰা, আচলতে কথাসমূহ অত্যন্ত পাক লগা। এইকাৰণেই পাক লগা বুলি কৈছোঁ কাৰণ সিদিনালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অজস্ৰ ফটো থকাৰ পিছতো কৈছিল যে শ্যামকানু মহন্তক হেনো চিনি নাপায়। আৰু শ্যামকানু মহন্তৰ ককায়েক অৰ্থাৎ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান, তেখেতকহে বেছিকৈ চিনি পায় আৰু সেই সুবাদতে ক'ৰবাত নহয় ক'ৰবাত একপি দুকপি ফটো তুলিছিল, এনেধৰণৰ কথা কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু এতিয়া চৰকাৰী যদি আশীৰ্ধন্য নহয়, তেতিয়াহ'লে শ্যামকানু মহন্তৰ দৰে বহু উদ্যোগী অসমত আছে। কিন্তু কেৱল শ্যামকানু মহন্ত একাংশ মহাবিদ্যালয়ৰ যিসমূহ গভৰ্ণিং বডি আছে, অৰ্থাৎ পৰিচালনা সমিতি যিসমূহ আছে, তাত এগৰাকী উচ্চ পদবীধাৰ, অৰ্থাৎ মহাবিদ্যালয় এখনৰ যিসমূহ দিশ থাকে, সেই দিশসমূহত মাত মাতিব পৰা কৰ্তৃত্ব প্ৰদান কৰা হৈছিল শ্যামকানু মহন্তক। তাকো চৰকাৰী যিসমূহ মহাবিদ্যালয়, সেই মহাবিদ্যালয়সমূহত যোৰহাটৰ 27 স্থিত জিষ্টতো তেখেতে গভৰ্ণিং বডিৰ দায়িত্ব আছিল। গতিকে চৰকাৰে চিনিয়ে নাপায় সেইগৰাকী শ্যামকানু মহন্তক। কিন্তু কেৱল উদ্যোগীৰ ভিতৰত শ্যামকানু মহন্তৰ নামটোহে একাংশ মহাবিদ্যালয়ত সন্নিৱিষ্ট হৈ থাকিলে। পৰমানন্দ বৰা, এই মুহূৰ্তত আপোনাৰ সৈতে সংযোজিত হৈছোঁ যিহেতু, আপুনি এই সন্দৰ্ভত কিছু নতুন তথ্য জনাওক। নিশ্চয়কৈ সমীৰণ চাওক, চৰকাৰে গোটেই কথাটোতে এটা বৃহৎ কেনা আছে। আচলতে যিটো সময়ত মুখ্যমন্ত্ৰীজনে কৈছে যে শ্যামকানু মহন্তৰ লগত তেখেতসকলৰ বিশেষ সম্পৰ্ক নাই, শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানলৈ মুখ্যমন্ত্ৰীজন নিজে যোৱা নাই, কিন্তু তৎসত্বেও এতিয়া এনে এটা পৰিৱেশ হৈছে যে চৰকাৰ আৰু শ্যামকানু মহন্তৰ যেন এটা মুদ্ৰা ইপিঠি সিপিঠি, এনেধৰণৰ এটা প্ৰশ্ন এতিয়া ৰাইজৰ মনত উদয় হৈছে। কাৰণ যদিহে চৰকাৰ আশীৰ্ধন্য নহয়, যদি চৰকাৰে ৰঙা দলিচা পাৰি নিদিয়ে, তেনেহ'লে অসমৰ অগ্ৰণী শিক্ষানুষ্ঠানবিলাকত কেনেকৈ শ্যামকানু মহন্তৰ গভৰ্ণিং বডিত থাকিব? কাৰণ শ্যামকানু মহন্তৰ লগত নিশ্চয় এটা ঘনিষ্ঠ সম্পৰ্ক থাকিব। কাৰণ বহুখিনি অসমত বিভিন্ন বিশিষ্ট বুদ্ধিজীৱী আছে, বিশিষ্ট কাৰিকৰ বিভাগত থকা বিভিন্ন অভিযন্তা আছে, বিভিন্ন ধৰণৰ আছে, কিন্তু তাৰ মাজত শ্যামকানু মহন্ত। এতিয়া চাওক, সিদিনা আমি গম পালোঁ যে কাজিৰঙা বিশ্ববিদ্যালয়ৰ গভৰ্ণিং বডিত শ্যামকানু মহন্ত আছে। লগালগ এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ল, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গ'ল, তাৰপিছত কোৱা হ'ল কাজিৰঙা ইউনিভাৰ্চিটিয়ে তেতিয়া শ্যামকানু মহন্তক গভৰ্ণিং বডিৰ পৰা বৰ্খাস্ত কৰিলে আৰু কোনো কাৰণত শ্যামকানু মহন্ত যাতে কাজিৰঙা বিশ্ববিদ্যালয় প্ৰৱেশ কৰিব নোৱাৰে তাৰ এটা ব্যৱস্থা কৰিলে। তাৰপিছতে ওলালেহি গুৱাহাটীৰ যি আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত এতিয়াও শ্যামকানু মহন্ত গভৰ্ণিং বডিত আছে। অথচ বিদ্যালয় কৰ্তৃপক্ষই ক'বলগীয়া হৈছে, মহাবিদ্যালয় কৰ্তৃপক্ষই ক'বলগীয়া হৈছে চৰকাৰক যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত থকা শ্যামকানু মহন্তক এই গভৰ্ণিং বডিৰ পৰা অপসাৰণ কৰক। তথাপিও কিন্তু এই মুহূৰ্তলৈকে অপসাৰণ হোৱা নাই। আৰু শেহতীয়াকৈ ওলাইছে আকৌ যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি, অৰ্থাৎ জিষ্টৰ 2018 চনত গভৰ্ণিং বডিত আছিল শ্যামকানু মহন্ত। 3 বছৰৰ কাৰণে গভৰ্ণিং বডিত আছিল, এতিয়া কিন্তু তেওঁ গভৰ্ণিং বডিত নাই আৰু তাৰ এজন চেয়াৰমেনো এতিয়া সম্পূৰ্ণ সলনি হৈছে। কিন্তু কথা হৈছে যে যিটো সময়ত চৰকাৰে বাৰেপতি কৈছে যে শ্যামকানু মহন্তৰ লগত আমাৰ কোনো সম্পৰ্ক নাই, শ্যামকানু মহন্তক আমি চিনি নাপাওঁ, কিন্তু এনেধৰণৰ বক্তব্য দিয়াৰ পিছত কোনে প্ৰকৃততে ৰঙা দলিচা পাৰি দিছে শ্যামকানু মহন্তক এনেধৰণৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ গভৰ্ণিং বডিত থাকিবলৈ? এতিয়া কেৱল মাত্ৰ কেইখনমান মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কথা ওলাইছে। লাহে লাহে চাগে ক'ত ক'ত এই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত শ্যামকানু মহন্ত ক'ত ক'ত আছে, লাহে লাহে সকলোখিনি পোহৰলৈ আহিব। কিন্তু আটাইতকৈ আচৰিত কথা, এতিয়া ৰাইজৰ মনত প্ৰশ্ন উঠিছে যে নিশ্চয় চৰকাৰে ৰঙা দলিচা পাৰি দিব লাগিব বা
চৰকাৰ আৰ্থিক ধন্য হ'ব লাগিব, নহ'লেনো এনেজন ব্যক্তি আহি পেলাই গভৰ্ণিং বডিত থাকিব পাৰেনে? এনেধৰণৰ এটা বিভিন্ন প্ৰশ্ন উদয় হৈছে। আৰু এক কথাত ক'বলৈ গ'লে মুখ্যমন্ত্ৰীজনে যিবিলাক কথা ৰাইজৰ আগত কৈছে, কিন্তু লাহে লাহে দেখা পোৱা গৈছে তাৰ এটা বিপৰীত ছবিয়ে কিন্তু ভাহি হোৱা দেখা পোৱা গৈছে। সমীৰণ। হয়, পৰমানন্দ বৰা, আৰু এটা কথা আমি এই মুহূৰ্তত আলোচনা কৰিব বিচাৰিছোঁ যে শ্যাম কানু মহন্তক বৰ্তমান মুহূৰ্তত দেখুৱাব বিচাৰিছে যে গৌৰৱ গগৈ যথেষ্ট ঘনিষ্ঠ, অখিল গগৈ যথেষ্ট ঘনিষ্ঠ, এনেধৰণৰ আচলতে পৰিৱেশ আচলতে সজাব বিচাৰিছে। গগৈৰ সন্দৰ্ভত আচলতে তিনি গগৈক লৈ যেনেধৰণে ব্যস্ত হৈছিল এনেধৰণৰ বিষয়ে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। অৰ্থাৎ চৰকাৰী কোনো ধৰণৰ পৃষ্ঠপোষকতা নাছিলে শ্যাম কানু মহন্তৰ ক্ষেত্ৰত, চৰকাৰী কোনো ধৰণৰ আচলতে আশিক ধন্য নহয়, এনেধৰণৰ আচলতে পৰিৱেশ এটা বুজাবলৈ গৈছিলে। কিন্তু সেইগৰাকী শ্যাম কানু মহন্ত আপুনি ভালদৰে জানিব যিহেতু আপুনি যোৰহাটৰ, গতিকে টিয়কৰ অগপৰ ক্ষেত্ৰতো আচলতে শ্যাম কানু মহন্তৰ এগৰাকী নাম চৰ্চালৈ আহিছিল 2021 চনৰ নিৰ্বাচনৰ সময়ছোৱাত। পৰমানন্দ বৰা। নিশ্চয়কৈ সমীৰণ চাওক, কাৰণ এই যে মুখ্যমন্ত্ৰীয়ে যে কৈছে যে বুনিয়া ভুজিয়া শব্দটো যিটো কৈছে, এই বুনিয়া ভুজিয়া শব্দটো আচলতে এতিয়া গোটেই সমগ্ৰ বিষয়টোৱে বুনিয়া ভুজিয়া হৈ পৰিছে। মুখ্যমন্ত্ৰী তাত যেন হাৰি যোৱা নাই। এতিয়া এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছে, কেৱল গৌৰৱ গগৈ ক'লেই নহ'ব বুনিয়া ভুজিয়া, আৰু প্ৰকৃততে শ্যাম কানু মহন্তৰ গোটেই ব্যৱস্থাটোৱে শ্যাম কানু মহন্তৰ লগত বুনিয়া ভুজিয়া হৈ আছে। আৰু সেইকাৰণেই চাগে যে যোৱাবাৰ বিধানসভা নিৰ্বাচনৰ সময়ত শ্যাম কানু মহন্তৰ কথাটো তিয়ক সমষ্টিলৈ আহিছিল, বাৰে বাৰে শ্যাম কানু মহন্ত তিয়ক সমষ্টিৰ প্ৰাৰ্থী হ'ব বুলিয়েই ইতিমধ্যে সিদ্ধান্ত হৈছিল। পৰৱৰ্তী সময়ত বেলেগ কথা, কিন্তু যদি কাৰোবাৰ আশিক ধন্য নহয় তেনেহ'লে অগপৰ পৰা কেনেধৰণে শ্যাম কানু মহন্তই ইয়াত টিয়কত তেওঁ প্ৰাৰ্থিত্ব পাব বুলি এটা খবৰ ওলাইছিল। ইয়াত নিশ্চয় বিভিন্নজনৰ তেখেতৰ ওপৰত হাত আছে, কেৱল যে অকল বিৰোধীৰ হাত আছে সেই নহয়, শাসক পক্ষৰ হাত আছে। আৰু যদি শাসক পক্ষৰ হাত নাথাকে তেনেহ'লে তেওঁ গভৰ্ণিং বডিৰ সদস্য, কোনোবা সমষ্টিৰ প্ৰাৰ্থিত্ব দাবীদাৰ বা বিভিন্ন ধৰণৰ এইসমূহ বিষয়ত কেতিয়াও এইজন জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত শ্যাম কানু মহন্তৰ কথা আহিব নোৱাৰে। নিশ্চয় এই গোটেই ব্যৱস্থাটো এতিয়া লাহে লাহে যিমানেই সময় অতিবাহিত কৰিছে, লাহে লাহে গোটেই বিষয়টোৱে এটা বুনিয়া বুজিয়াত পৰিণত হৈছে। সমীৰণ। হয়, নিশ্চিতভাৱে পৰমানন্দ বৰা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ পুনৰ যোৱাৰ যত্ন কৰিম। এতিয়া কথা হ'ল এইগৰাকী শ্যাম কানু মহন্ত, আমি কিছু তথ্য আমি জনাব বিচাৰিছোঁ শ্যাম কানু মহন্ত সন্দৰ্ভত। আপোনালোকে প্ৰতিদিন টাইমৰ টেলিভিছন স্ক্ৰীণত সেইসমূহ তথ্য আপোনালোকে দেখিছে। IRTৰ অধ্যাপক, বিশিষ্ট শিক্ষাবিদৰ সৈতে একে শাৰীতে শ্যাম কানুক অসম চৰকাৰে স্থান দিছিল। আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত তেখেতৰ পৰিচালনা সমিতিৰ এগৰাকী সক্ৰিয় বিষয়ববী আছিল। মহাবিদ্যালয়খনৰ চৰকাৰী মনোনীত সদস্য আছিল শ্যাম কানু মহন্ত। শ্যাম কানুৰ প্ৰতি অহেতুক দৰদ উচ্চ শিক্ষা সঞ্চালকৰ। এতিয়া কথাবোৰ এনেধৰণৰ হৈ পৰিছে যে বৰ্তমান মুহূৰ্তত শ্যাম কানু মহন্ত যেতিয়া এটা ঘটনাৰ ক্ষেত্ৰত অভিযুক্ত হ'ল, সেই ঘটনাত অভিযুক্ত হোৱাৰ পিছতেই চৰকাৰখনে শ্যাম কানু মহন্তক চিনি নোপোৱাৰ এটা অভিনয় কৰিছে। এইসমূহ বিষয়ে আচলতে ধৰা পৰা, এইখিনি বিষয় কোনো কাৰণত সহজ বিষয় নহয়। আৰু শ্যাম কানু মহন্ত আজি যে প্ৰতিষ্ঠিত হৈছে, এই প্ৰতিষ্ঠিত হোৱাৰ আঁৰতে কিন্তু অসম চৰকাৰ আছিল, সেয়া এইসমূহ তথ্যই স্পষ্ট কৰে। আমি এই তথ্যসমূহ এই মুহূৰ্তত দাঙি ধৰিছোঁ। এইসমূহ তথ্য আচলতে ৰাজহুৱা হোৱাৰ বাবে বৰ্তমান সময়ছোৱাত উন্মোচিত হৈছে। আৰু চৰকাৰী পৃষ্ঠপোষকতাত শ্যাম কানু মহন্তক কেনেধৰণে ব্ৰেণ্ডিং কৰা হৈছিল, কেনেধৰণে প্ৰতিষ্ঠা কৰা হৈছিল, সেইসমূহ তথ্য আমি কিছু সময়ৰ পিছত দেখুৱাবলৈ যত্ন কৰিম। কাৰণ শ্যাম কানু মহন্তৰ সন্দৰ্ভত আচলতে চৰকাৰে বিভিন্ন মুহূৰ্তত তেখেতৰ ৰঙালী অনুষ্ঠানেই হওক, নৰ্থ ইষ্ট ফেষ্টিভেলেই হওক বা এইসমূহ তেখেতক ব্যক্তিগত পৰ্যায়ত তেখেতক এখন সুপ্ৰতিষ্ঠিত এগৰাকী মৰ্যাদাসম্পন্ন ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাত কেনেধৰণৰ গুৰু ভূমিকা প্ৰদান কৰিছিল, সেইসমূহ তথ্য আমি এই মুহূৰ্তত উদঙাইছোঁ। আৰু কেৱল যে চৰকাৰী তেখেতক ব্ৰেণ্ডিং কৰিছিল এনেধৰণৰ নহয়, বিৰোধীয়েও কিন্তু শ্যাম কানু মহন্তক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। সেইখিনি তথ্য সহকাৰে আমি দেখুৱাৰ যত্ন কৰিম। আজি পৰ্যন্ত আৰ্য মহাবিদ্যালয়ৰ যিখন পৰিচালনা সমিতি, সেই পৰিচালনা সমিতিত এতিয়াও আছে শ্যাম কানু মহন্ত।